ডুবকা ডুব পানী কা পানী হৈ যাব, ডুবকা ডুব পানী কা পানী হৈ যাব। বঙাইগাঁৱৰ প্ৰতিগৰাকী ব্যৱসায়ী মোৰ তাৰমানে ঘনিষ্ঠ। আজি অকল কয়চান বৈদিয়ে নহয়, মই প্ৰতিগৰাকীয়ে তাৰমানে মই 35 বছৰ, মোৰ অহা 9 জানুৱাৰী তাৰিখে মই বিধায়ক হিচাপে মোৰ 35 বছৰ হ'ব। আৰু বঙাইগাঁও চহৰৰ মই প্ৰতিগৰাকী ব্যৱসায়ীক মই জানো, প্ৰতিগৰাকী ব্যৱসায়ীৰ লগত মই ঘনিষ্ঠ। গতিকে সেইটোৱে আশিয়াৰৰ লগত মই ডেফিনেটলি ঘনিষ্ঠ। কিন্তু এই কথাটো এইটো নুবুজায় যে তাৰমানে ঘনিষ্ঠ হ'ল বুলিয়েই মই তেনেধৰণৰ কেলেংকাৰী যে জড়িত আছোঁ, এই কথাটো তাৰমানে সেই কথাটো কেতিয়াও বুজাব নোৱাৰে। কিন্তু মই আপোনালোকক এই কথাটোও কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই কেলেংকাৰীত যিসকল জড়িত হ'ব ব্যক্তি কোনো সাৰি যাব নোৱাৰে। গতিকে এইটো সময়ত এই কথাটো স্পষ্ট হৈ যাব, ডুবকা ডুব পানী কা পানী হৈ যাব। নাই নাই, কেলেংকাৰী যগলে এই কেনে নাই, আশিয়া গ্ৰেপ্তাৰ হোৱা নাই, হৈছে, মই এই কথাটো মই আজিৰ দিনটোত মই ক'ব নোৱাৰিম। কিন্তু এইটো যিটো তাৰমানে সংস্থাক ইয়াৰ দায়িত্ব অৰ্পণ কৰিছে, তেওঁলোকে এই ব্যৱস্থাটো নিশ্চয় গ্ৰহণ কৰিব। যদি আশিয়া যদি তাৰমানে দোষী হয়, ডেফিনেটলি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব, গ্ৰেপ্তাৰ কৰিব। আৰু যদি নিৰ্দোষী হয় তেওঁ ৰেহাই পাব। কথাটো সিমানেই।